পৰ্দাৰ সাংবাদিক বন্ধুসকল, জয় জয়তে সংগ্ৰামী অভিৱৰ্তন যাপন কৰিছোঁ। আজি প্ৰেছ মিটটো দিবলৈ সেইটো কাৰণে আমি বাধ্য হ'লোঁ। যোৱাকালি সংবাদ মাধ্যমত আমি দেখিবলৈ পালোঁ লাংহিং মিউনিচিপাল বৰ্ড টাউন কমিটিয়ে যোনবিলাক অভিযোগ বেনিফিচিয়াৰীলৈ ঠেলিছে, দোষাৰোপ কৰিছে, সেইটোৰ ভিত্তিত আজি কিছু কথা ক'বলৈ কাৰণে আজি এই সংবাদমেলখন আমি উচুকাৰ তৰফৰ পৰা আমি দিবলৈ বাধ্য হৈছোঁ। আৰু সেই কথাখিনি আমি পোনপ্ৰথমতে আমি ক'বলৈ বিচাৰোঁ যে যিমানেই তেওঁলোকে কথাবিলাক কৈ নুফুৰক কিয়, কিন্তু তেওঁলোকে প্ৰকৃততে বাস্তৱত কি হৈছে সেই কথাখিনি তেওঁলোকে গুৰুত্ব দিয়াটো উচিত আছিলে। কিন্তু তাৰ উপৰি তেওঁলোকে কি কৰিলে, বেনিফিচিয়াৰীকহে ওলোটাই দোষাৰোপ দিয়া আমি লক্ষ্য কৰিব পাইছোঁ। সেইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা, আটাইতকৈ দুখ লগা বিষয় কথা। সেইকাৰণে আমি সেই উচুকাই আমি ক'ব বিচাৰোঁ যে তেওঁলোকে এইবিলাক কথাৰ পৰা দূৰত্ব থাকিব লাগে। এই ধোৱা যোনবিলাক এটা বেনিফিচিয়াৰী, যোনটো সাধাৰণ দৰিদ্ৰসকল, যোনটো দিন হাজিৰাকৈ খাই মানুহবিলাকক যোনটো বিভাঞ্জন সৃষ্টি কৰিছে, সেইটোৰ পৰা লাংহিং টাউন কমিটি বৰ্ডে কৰ্তৃপক্ষসকলে ইয়াৰ পৰা দূৰত্ব থাকিব লাগে বুলি আমি এই সংবাদ মাধ্যমৰ থ্ৰুদি তেওঁলোকক সুকীয়াই দিব বিচাৰিছোঁ। এতিয়া মূল কথা হ'ল তেওঁলোকক আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ। তেওঁলোকে যোনবিলাক কথাখিনি যুক্তি সহকাৰে যোনবিলাক কথা কিছুমান কম বুলি তেওঁলোকে কৈছে, সেই কথাখিনিৰ এনচাৰ আমি খোলাকৈ আমি তেওঁলোকৰ ওপৰত বিচাৰিছোঁ। তেওঁলোকে যোনবিলাক ক'লে যে 1000তকৈ ঘৰ অধিক তেওঁলোকে পাবলৈ সক্ষমতা হৈছে, সেইটো ভাল কথা, সেইটো আদৰণীয় বিষয় কথা, আৰু সেইটো আমি সদায় প্ৰশংসা কৰিম। কিন্তু তাৰ লগতে বেনিফিচিয়াৰীক তেওঁলোকে টুপি পিন্ধাৰ এটা ৰাজনীতি কৰিছে। টুপি পিন্ধাৰ ৰাজনীতি ক'ত কৰিছে, আমি সেই কথাটোৱে আমি ক'ব বিচাৰোঁ। টুপি পিন্ধাৰ ৰাজনীতি তেওঁলোকে কৰিছে, ইয়াত কণ্টেক্ট বেচিছ দিয়া আমি লক্ষ্য কৰিব পাইছোঁ। কাৰণটো হ'ল যোৱা 23 তাৰিখে আমি লাংহিং ৰিজনেলৰ লগত বিভিন্ন সময়ত অভিযোগ উঠা হৈ থকাৰ পিছত আমি ফিল্ড ভিজিট কৰিছিলোঁ। ফিল্ড ভিজিট কৰাৰ পিছত আমি যেতিয়া বেনিফিচিয়াৰী ঘৰবিলাক আমি দেখিছিলোঁ, বেনিফিচিয়াৰী ঘৰ দেখাৰ পিছত আটাইতকৈ দুখ লগা বিষয় আছিলে ঘৰবিলাক আমি যোনটোৰ এতিয়া বৰ্তমান পৰ্যায়ত আমি দেখিছোঁ ঘৰবিলাক। এতিয়া দেখাৰ পিছত তেওঁলোকক আমি মত বিনিময় কৰাৰ পিছত তেওঁলোকে ক'লে যে এই ঘৰবিলাক তেওঁলোকে বনা নাই, কণ্ট্ৰেক্টাৰ কোনোবা বনাইছে, অথৰিটিয়ে কোনোবা নিযুক্তি কৰিছে বুলি কৈছে তেওঁলোকে। কিন্তু কথাটো হ'ল এইটো কোনটো গাইডলাইনত তেওঁলোকে কণ্ট্ৰেক্টাৰ বেচিছ কৰিলে, আৰু তেওঁলোকে যে কৈছে যে ইয়াত কোনো কণ্ট্ৰেক্টাৰ ইয়াত নাই। যদি কণ্ট্ৰেক্টাৰ নাই তেতিয়াহ'লে কোনে বনালে ঘৰটো? এইটো প্ৰশ্ন আমাৰ তেওঁলোকৰ। ঘৰটো বনালে কোনে? বেনিফিচিয়াৰীও বনোৱা নাই, টাউন কমিটি অথৰিটিও বনোৱা নাই, এতিয়া ঘৰটো ক'ৰ পৰা আহিলে? প্ৰথম কথা, সেইটো কথাৰ স্পষ্টীকৰণ তেওঁলোকে অতি সোনকালে দিব লাগে। আৰু দ্বিতীয় কথা, তেওঁলোকে কৈছে যে তেওঁলোকে উইথড্ৰ ফৰ্মৰ পৰা তেওঁলোকৰ পৰা কোনো পইচা অথৰিটিবিলাকে লোৱা নাই। সেইটো ভুল, ভিত্তিহীন বুলি তেওঁলোকে কথাটো উত্থাপন কৰিছে। ডাইৰেক্টৰ, প্ৰজেক্ট অফিচাৰ হিচাপে তেওঁ নিযুক্তি থাকে, টাউন এণ্ড প্লেনিঙৰ ডেপুটি ডাইৰেক্টৰ, তেওঁ গোটেই কাৰ্বি আংলঙৰ তেওঁ গোটেই এই বস্তুবিলাক নিৰীক্ষণ কৰে। তেওঁক আমি প্ৰশ্ন কৰিব বিচাৰোঁ, তেওঁ ইমিডিয়েটলি লাংহিং মিউনিচিপাল বৰ্ডৰ এগেইনষ্টে যিমান ঘৰ তেওঁলোকে এলটমেণ্ট কৰিছে প্ৰজেক্টৰ মতে, ড্ৰয়িঙৰ মতে প্ৰকৃততে হৈছে না হোৱা নাই, তেওঁলোকে ইমিডিয়েটলি তদন্ত কৰি ৰাজহুৱা কৰিব লাগে। সেইটো আমি আপোনালোকৰ থ্ৰুদি প্ৰশ্ন কৰিব বিচাৰোঁ। আৰু দ্বিতীয় কথা, যোনটো ডাইৰেক্টৰ গণেশগুৰি, যোনজন আমাৰ এই প্ৰজেক্টটোৰ য'ত পৰা ফাণ্ড ৰিলিজ হয়, ডাইৰেক্টৰ, মিছন ডাইৰেক্টৰ, আমি অলৰেডি মিছন ডাইৰেক্টৰৰ লগত আমি অলৰেডি বেলেগ চ'ৰ্চৰ পৰা আমি কথা পাতিছোঁ। তেওঁত আমি আপিল কৰিম অনাগত দিনত এই গোটেই এটা ইনকুৱাৰী হ'বলৈ। কিন্তু তাৰ আগত আমি বিচাৰিছোঁ যে কাউন্সিলে ইনকুৱাৰী কৰিব না নকৰে, তেওঁলোকে এই প্ৰতিশ্ৰুতি দি থকাবিলাক বাস্তৱত ৰূপায়িত হ'ব নে নাই। কিন্তু আমি কাৰ্বি আংলঙত কোনো এতিয়ালৈকে দেখা নাই। বিভিন্ন সময়ত অভিযোগবিলাক উত্থাপন আহিছে দুৰ্নীতিৰ বিষয়, কিন্তু কাউন্সিলে কোনো ইয়াত একশ্যন লোৱা আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি অথৰিটিক জনাব বিচাৰোঁ যে ইমিডিয়েটলি টাউন কমিটিৰ এগেইনষ্টত এই ঘৰবিলাক যোনটো ড্ৰয়িঙৰ মতে ঘৰবিলাক বাস্তৱিত হৈছে না হোৱা নাই তদন্ত ইমিডিয়েটলি কৰিব লাগে। আৰু বেনিফিচিয়াৰীৰ পৰা কোনে পইচা ওলাইছে এইটো CC কেমেৰাত লক্ষ্য কৰিব লাগে, কোন ব্যক্তি হয়, আনঅফিচিয়েলি নে অফিচিয়েলি। তাৰপিছতে ইয়াত প্ৰকৃততে কথাটো স্পষ্ট জলকৈ ওলাব বুলি আমি এই সংবাদ মাধ্যমৰ থ্ৰুদি ক'ব বিচাৰিছোঁ। আৰু এই টাউন কমিটিক আমি এটাই কথা ক'ব বিচাৰোঁ যে যোৱাকালি যোনটো টাউন কমিটিৰ চেয়াৰমেনে যোনবিলাক কথা ক'লে, তেওঁ যদি সাহস আছে তেওঁ ইমিডিয়েটলি কোনে বেংকৰ পৰা পইচা ওলাইছিলে এইটো CC কেমেৰাত তদন্ত এটা কৰিব লাগে বুলি আপিল কৰিব লাগে বুলি আমি এই সংবাদ মাধ্যমৰ থ্ৰুদি তেওঁলোকক দাবী জনাইছোঁ। সেইকাৰণে গোটেই কথাখিনি তেওঁলোকে স্পষ্ট হ'ব লাগে। তেওঁলোকে কোনটো মডেলৰ ঘৰ এপ্লাই কৰালে,
কিমানটা মডেলৰ ঘৰৰ কোনটো কোৱালিটিৰ মডেল ঘৰ এপ্লাই কৰিলে তেওঁলোকে লিষ্টবিলাক ঘোষণা কৰিব লাগে আৰু তেওঁলোকৰ এইবিলাক যোনটো চেণ্ট্ৰেলি যোনটো চেঞ্চাছ নম্বৰ সেইবিলাক ৰাজহুৱা কৰিব লাগে এইবিলাক বস্তু অনলাইন বস্তু আমি তাত কোনো বেনিফিচিয়াৰী ঘৰত কোনো আমি তেনেকুৱা এই চেঞ্চাছৰ নম্বৰে আমি দেখিবলৈ পোৱা নাই তো আটাইতকৈ দুৰ্ভাগ্যজনক এখন ৰিপ্লেট থাকে ৰিপ্লেটখন ক'ত আমি কোনো বেনিফিচিয়াৰীক দেখিবলৈ পোৱা নাই এইবিলাক ৰাজহুৱা হ'বৰ কাৰণে কৰা নাই সেইকাৰণে আমি ক'ব বিচাৰোঁ যে ইমিডিয়েটলি অকল আমি আৰু তেওঁলোকে কৈছে যে আমি ছেকশ্যন 4ত ঘূৰাইছোঁ ছেকশ্যন 4ত নহয় আমি বহুতকেইটা ৱাৰ্ডত আমি সোমাইছোঁ সকলো বস্তু কোৱা নহয় কিন্তু সেইকাৰণে আমি ক'ব বিচাৰোঁ যে এই দৰিদ্ৰসকলক যোনবিলাক দিন হাজিৰাকৈ খাই মানুহবিলাকক এই তেওঁলোকক যোনটো দুখাৰোপকৈ তেওঁলোকক যোনটো বিভাজন সৃষ্টি কৰাইছে সেইটোৰ পৰা কিন্তু দূৰত্ব থাকিব লাগে নহ'লে কিন্তু অনথা আমি কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম এই সাধাৰণ মানুহৰ লগত পলিটিক্স কৰাটো বন্ধ কৰক সেইকাৰণে আমি এই সংবাদ মাধ্যমৰ থ্ৰুৰে তেওঁলোকক সকীয়াই দিব বিচাৰোঁ আৰু পৰ্যায়তকৈ ঘৰ অধিক তেওঁলোকে পাবলৈ সক্ষমতা হ'ল এতিয়া কথাটো আমাৰ প্ৰশ্ন এই ঘৰবিলাক 5টা কোৱালিটিত নিৰ্মাণ হয় কোনটো মডেলৰ ঘৰ এপ্লাই কৰিছে ফাৰ্ষ্ট মডেল আপোনাৰ হয় 2,99,00,000 2 নম্বৰটো হ'ল 2,81,000 3 নম্বৰটো হৈছে 2,66,000 4 নম্বৰটো হৈছে 2,35,000 আৰু আপোনাৰ নম্বৰ 5 নম্বৰটো হৈছে 2,50,000 এতিয়া কথাটো হ'ল ইয়াত মডেলবিলাক আছে ইয়াত গোটেই ড্ৰয়িং প্ৰজেক্টবিলাক আছে আপোনালোকে লক্ষ্য কৰিব ইয়াত প্ৰত্যেকটো 5টা মডেলৰ ড্ৰয়িং প্ৰজেক্ট আছে ইয়াত ড্ৰয়িং প্ৰজেক্টটোৰ মতে ঘৰবিলাক হৈছে না হোৱা নাই তেওঁলোকৰ সাহস আছে নেকি দেখাবলৈ ইয়াত 5টা মডেলৰ ঘৰ আছে ইয়াত 5টা মডেলৰ ঘৰৰ ভিতৰত কেনেকুৱা ধৰণৰ নিৰ্মাণ হ'ব লাগিব ইয়াত হ'ব লাগিব আপোনাৰ বহলটো 28 ফুট বহল হ'ব লাগিব 11/12 বহল হ'ব লাগিব তাত প্ৰজেক্টটোৰ ড্ৰয়িং প্ৰজেক্টৰ লিখাৰ মতে আৰু তাত হ'ব লাগিব 2টা ৰুম আৰু লগত এটা কিটচেন ৰুম এটা বাথৰুম হ'ব লাগিব আৰু তেওঁলোকে ইয়াত বাথৰুম বা যোনটো পাকঘৰ কিটচেন সেইটো আমি কোনো লক্ষ্য কৰিব পৰা নাই বেনিফিচিয়াৰীসকলৰ ওচৰত তেওঁলোকে সেইটো প্ৰত্যাহ্বান তেওঁলোকে এইবিলাক যোনবিলাক ঘৰ কমপ্লিটেড হৈছে বুলি কৈছে এইবিলাক ৰাজহুৱা কৰিব লাগে বা দেখাব লাগে এইটো আমি আপোনালোকৰ থ্ৰুদি তেওঁলোকৰ ওপৰত আমাৰ প্ৰশ্ন আৰু দ্বিতীয় কথাটো হ'ল তেওঁলোকে যোনবিলাক ঘৰ কৈছে নিৰ্মাণ ছেকেণ্ড ফেজ ফাৰ্ষ্ট ফেজ দুটা পইচা সোমালে ফাৰ্ষ্ট ফেজ আগতে বেলেগ ধৰণৰ পইচা সোমাইছিলে আজি যোৱা বছৰৰ পৰা ফাণ্ডটো অলপ বেলেগ ধৰণৰ ৰিলিজ হৈছে প্ৰথম ৰিলিজ হয় আপোনাৰ 80,000 80,000 টকা 80,000 টকা ফাৰ্ষ্ট ইনষ্টলমেণ্টত সোমায় আৰু তেতিয়া ফাৰ্ষ্ট যেতিয়া ইনষ্টলমেণ্ট যেতিয়া সোমাব তাত হ'ব লাগিব ৰিণ্টাৰ লেভেললৈকে ঘৰ ফাউণ্ডেশ্যনবিলাক কমপ্লিটেড হ'ব লাগিব দ্বিতীয় সময় 90,000 টকা 90,000 টকাটো যেতিয়া সোমাব এইটো মই যেতিয়া 90,000 টকা সোমাব তেতিয়া তাত আপোনাৰ গোটেই ঘৰটো কমপ্লিটেড হ'ব লাগিব বেনিফিচিয়াৰী মানুহে ঘৰটোত সোমাব পৰা সক্ষমতা বা কেপাচিটি হ'ব লাগিব ঘৰটো তৃতীয় সময় আপোনাৰ 30,000 টকা 30,000 টকা যেতিয়া সোমায় তেতিয়া এই ঘৰটোৰ ৰং বা বিভিন্ন ক্ষেত্ৰত মেৰামতিৰ কাৰণে সোমায় কিন্তু যেতিয়া দ্বিতীয় ফাণ্ড যেতিয়া কমপ্লিটেড হ'ব তাত তৃতীয় ফাণ্ড যেতিয়া এপিল কৰিব কিন্তু তাত লেট্ৰিন বা আপোনাৰ কিটচেন ৰুমটো বাহিৰভূততা থাকিব লাগিব ইয়াত প্ৰজেক্টতে স্পষ্টকৈ আছে এতিয়া ইয়াত কোনো নাই আমি দেখিবলৈ পোৱা নাই ইয়াত কোনো তেনেকুৱা ধৰণৰ এড্ৰেছ হোৱা সেই ঘৰটোত